গ্লাছটো আছে নাই এটা একদম খালী হৈ আছে কোনো পানী চানী নাই এতিয়া মই ইয়াত কি কৰিম প্ৰথমতে পানী ভৰাই দিম ঠিক আছে এতিয়া ইয়াত প্ৰথমতে পানী দিলোঁ আৰু পানীটো ভৰাওঁতে ইমান বাছ অকণমান খালী ৰাখি দিম আমি খালী ৰখাৰ পিছত আমি কি কৰিম এই পেপাৰটোত অকণমান কিবা কিবি লিখি লৈছোঁ ঠিক আছে এই পেপাৰটোত কি লিখি লৈছোঁ অকণমান কিবা কিবি লিখি লৈছোঁ তাৰপিছত আমি চাম যে এই লিখাটোৰ কিবা পৰিৱৰ্তন হয় নেকি আমি এবাৰ কি কৰিম গিলাচটোৰ তলত এই পেপাৰটো এনেকৈ ৰাখিম টেবুলৰ ওপৰত এনেকৈ ৰাখিম ৰখাৰ পিছত আমি যদি ইয়াৰ সমতল পৃষ্ঠৰে চাওঁ সমতল পৃষ্ঠৰে চালে তুমি চোৱা কি দেখিছা যিটো আকাৰ আছিলে সেইটো আকাৰ আছেনে নাই মানে লিখাটো কোনো সৰু ডাঙৰ হোৱা নাই ঠিক আছে এনেকৈ চালে দেখাই দিয়া কেমেৰাটোত চাব পাৰে ইয়াত যদি আমি এনেকৈ চাওঁ লিখাটোৰ যিটো চাইজ আছিলে সেইটো চাইজেই দেখা যাব কিন্তু এতিয়া আমি কি কৰিম কেমেৰাটো অলপ পিছুৱাই দিয়া কিন্তু এতিয়া আমি কি কৰিম এই লিখাখিনিকে আমি ইয়াৰ পৰা উঠাই দিম উঠাই পেলাই পেপাৰটো এনেকৈ ৰাখি দিম মানে গ্লাছটোৰ এনেকুৱা মেৰ খোৱা পিঠিৰ সৈতে এনেকৈ ৰাখি দিম ঠিক আছে এনেকৈ ৰাখি দিয়াৰ পিছত যদি চোৱা যায় এতিয়া লিখাবিলাক ডাঙৰ দেখিছেনে নাই ডাঙৰ দেখিছা দেখাই দিয়া অলপ এতিয়া যদি এইটো পিঠিৰে চোৱা যায় লিখাবিলাক ডাঙৰ দেখা গৈছেনে নাই দেখা গৈছে লিখাবিলাক আগতকৈ ডাঙৰ দেখা গৈছে কাৰণ পানীৰ কোনো আকাৰ নাই আমি পানীৰ কোনো আকৃতি নাই তাৰমানে আমি যিটো পাত্ৰত ৰাখোঁ পানীটোৱে সেইটো আকৃতি লয় গতিকে পানীৰ এইটো যিটো গিলাচটোৰ যিটো মেৰ খোৱা পিঠি সেই পিঠিৰ আকাৰটো লৈ ল'লে পানীয়ে সেইকাৰণে আমি এইটো ডাঙৰ দেখিছোঁ কাৰণ পিঠিটো এনেকৈ উঠি হোৱা আছেনে নাই উঠি হোৱা আছে সেইকাৰণে আমি কি দেখিলোঁ আকাৰটো অকণ ডাঙৰ দেখিলোঁ গতিকে মই দৰ্শকলৈ এটা প্ৰশ্ন এৰিছোঁ এই যে লিখাবিলাক এনেকৈ ডাঙৰ দেখা গৈছে এই ডাঙৰ দেখাৰ কাৰণটো কি আৰু এইটো কি হিচাপে কাম কৰিছে উত্তল লেন্স নে অৱতল লেন্স উত্তল দাপোন নে অৱতল দাপোন আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ